Hello everyone and welcome back to Matpod Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি দুটা কমপ্লেক্স নম্বৰ কেনেকা ডিভাইড কৰে এটো আমি হেতুই শিকিম। তো ইয়াতে আমাক কৈছে যে 6 plus 3i এই কমপ্লেক্স নম্বৰটোক ডিভাইড কৰিব দিছে কিহেৰে 7 minus 5 আইওটাৰে। তো আমি কি লম এটোক আমি এনেকৈ লিখিব পাৰো 6 plus 3i ওটা নিউমাৰেটৰত ৰাখিম আৰু ইয়াতে আমাৰ ডিনমিনেটৰ থাকিব 7 minus 5 আইওটা। এতিয়া ডিভিজন কৰাৰ সবতকৈ ফাৰ্স্ট ট্ৰিকটো হৈছে আমাৰ যোনটো এই ডিনমিনেটৰটো হৈছে তো ডিনমিনেটৰ হৈছে এটা কমপ্লেক্স নম্বৰ এই কমপ্লেক্স নম্বৰটোক আমি কনভাৰ্ট কৰিব লাগিব এটা ৰিয়েল নম্বৰলৈ এতিয়া কমপ্লেক্স নম্বৰক ৰিয়েল নম্বৰলৈ কেনেকৈ কনভাৰ্ট কৰে তো কমপ্লেক্স টু ৰিয়েল তো কমপ্লেক্স নম্বৰক ৰিয়েল নম্বৰলৈ কনভাৰ্ট কৰাৰ এটা টেকনিক আছে তাৰ কাৰণে আমি কি ল'ব লাগিব কনজুগেট ল'ব লাগিব কনজুগেটৰ মিনিংটো এইটোৱে হৈ যায় তো কনজুগেটৰ মিনিংটো এইটো হয় যদি আমাৰ তাত আইওটা আছে প্লাছ আইওটা থাকে তো তাৰ কনজুগেটটো হ'ব এই আইওটাৰ কনজুগেটটো হ'ব মাইনাছ আইওটা সিমিলাৰলি মাইনাছ আইওটা যদি থাকে তাৰ কনজুগেটটো হৈ যাব আইওটা তো তাৰ মানে আমাৰ যোনটো কমপ্লেক্স নম্বৰ ডিনমিনেটৰত আছে 7 minus 5 আইওটা তো তাৰ কনজুগেট আমি এনেকৈ কৈ লিখিম কনজুগেট ওপৰত এটা বাৰ এটা লগাই তো ইয়াৰ কনজুগেটটো কি হ'ব 7 থাকিব কোনো প্ৰব্লেম নাই মাইনাছ 5 আইওটাটো হৈ যাব প্লাছ 5 আইওটা তাৰমানে একচুৱেলি আমি কি কৰিলোঁ এইটো মাইনাছ আইওটা হয় এই আইওটা মাইনাছ আইওটাটোক আমি কি কৰিলোঁ প্লাছ আইওটাৰে চেঞ্জ কৰিলোঁ সেইকাৰণে আমি পালোঁ 7 plus 5 আইওটা ঠিক আছে তো যদি মই কওঁ -2 -3 আইওটা হয় ইয়াৰ কনজুগেটটো কি হ'ব তো ইয়াৰ কনজুগেটটো এইটো ভুলতে কৰি নিদিবা বোলে -2টোক মই +2 লওঁ ন এইটো ৰিয়েল পাৰ্ট হয় ৰিয়েল পাৰ্টটো -2 থাকিব খালি ইমেজিনেৰী পাৰ্টটোৱে চেঞ্জ হ'ব তো ইমেজিনেৰী পাৰ্টত আছে -3 আইওটা তো আমি পাম +3 আইওটা অ'কে এতিয়াতো আমি গমেই পাইছোঁ যে 7 minus 5 আইওটাৰ কনজুগেটটো কি হ'ব 7 plus 5 আইওটা সেইটোৱে হৈ যাব ট্ৰিক তো আমি কি কৰিব লাগিব ডিনমিনেটৰক 7 plus 5 আইওটাৰে মাল্টিপ্লাই কৰিব লাগিব আৰু যদি আমি ডিনমিনেটৰত কৰি আছোঁ তেনেহ'লে এইটো ছেইম বস্তুটো নিউমাৰেটৰটো কৰিবই লাগিব বিকজ আমি এইটো এক্সট্ৰাকৈ নিজৰ ফালৰ পৰা মাল্টিপ্লাই কৰিছোঁ তাৰমানে আমাৰ যোনটো নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ হৈছে দুইটাকে আমি ডিনমিনেটৰ কনজুগেট 7 plus 5 আইওটাৰে মাল্টিপ্লাই কৰিছোঁ অ'কে এতিয়া বাকী প্ৰচেছবোৰ ছেইম এতিয়া আমি কি কৰিব লাগিব চিম্পলি মাল্টিপ্লাই কৰিব লাগিব নিউমাৰেটৰ আৰু ডিনমিনেটৰক ছেপাৰেটলি এতিয়া নিউমাৰেটৰত কি থাকিব নিউমাৰেটৰত হ'ব 6 into 7 তো আমিতো ইয়াৰ ওপৰত অলৰেডি ডিছকাশ্যন কৰি থৈছোঁ মাল্টিপ্লাই কেনেকৈ কৰে তো 6 মাল্টিপ্লাই হ'ব 7ৰ লগত প্লাছ নেক্সট 6 মাল্টিপ্লাই হ'ব 5ৰ লগত 5 আইওটাৰ লগত চ' 6 into 5 আইওটা প্লাছ নেক্সট আছে আমাৰ 3 আইওটা ইনটু 7 তো এইফালে হ'ব 3 আইওটা এইটো মাল্টিপ্লাই হ'ব 7ৰ লগত প্লাছ এইফালে যাব আমাৰ 3 আইওটা মাল্টিপ্লাই হ'ব 5 আইওটাৰ লগত চ' 3 আইওটা ইনটু 5 আইওটা ডিভাইডেড বাই হোল ডিভাইডেড বাই 7 minus 5 iota 7 plus 5 iota এইটো একচুৱেলি আমি এনেকুৱা লং মাল্টিপ্লিকেশ্যন নকৰোঁ ইয়াতে এটা চিম্পল মাল্টিপ্লিকেশ্যন আছে বিকজ এইটো কি a minus b ইনটু a plus b ফৰ্মেটত আছে তো তাৰমানে কি হৈ যাব a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এইটো ফৰ্মেটতেতো আছে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মেটত আছে তো আমাৰ অলপ চিম্প্লিফাই হৈ যাব অ'কে এতিয়া আমি চিম্প্লিফাই কৰোঁ তো 6 7 যে কিমান হয় 42 6 7 যে 42 প্লাছ 6 into 5 আইওটা কিমান হ'ব 6 5 যে 30 তো 30 আইওটা হ'ব এফালে 3 আইওটা into 7 আছে এইটো কি হ'ব 21 আইওটা প্লাছ এফালে আছে 3 আইওটা into 5 আইওটা তো 3 into 5 হ'ল 15 আইওটা into আইওটা হৈ যাব আইওটা স্কুৱেৰ অ'কে ডিভাইডেড বাই এফালে আছে আমাৰ 7 স্কুৱেৰ হৈ গ'ল আমাৰ 49 মাইনাছ 5ৰ স্কুৱেৰ হৈ যাব 25 আইওটাও আছে আইওটাৰৰ স্কুৱেৰ আহি যাব তো ইয়াতে 25 আইওটা স্কুৱেৰ হৈ গ'ল হাউএভাৰ আমিতো জানো আমাৰ তাতো এটা ষ্টেণ্ডাৰ্ড ভেলু আছে যে আইওটা স্কুৱেৰ যদি হয় সেইটো হৈ যায় কি -1 তো ইয়াতে এই আইওটা স্কুৱেৰৰ জেগাত আমি -1 ৰাখিব পাৰোঁ আৰু এই আইওটা স্কুৱেৰৰ জেগাত আমি কি কৰিব পাৰোঁ -1 ৰাখি দিব পাৰোঁ তো আমি কি পাম এতিয়া আমি পাম 42 প্লাছ 30 আইওটা প্লাছ 21 আইওটা এতিয়া 15 into iota square আছে iota square যদি নেগেটিভ হয় না তো প্লাছ 15 into -1 কি দিব আমাক -15 ওকে নিউমাৰেটৰ কাম হৈ গ'ল ডিনমিনেটৰত আহি যাওঁ এইফালে আছে আমাৰ 49 এতিয়া মাইনাছ 25 into -1 so 25 into -1 -25 but already মাইনাছ আছে তো মাইনাছ into মাইনাছ প্লাছ হৈ যাব তো এইটোৱে দিব আমাক +25 ওকে এতিয়া তো আমাৰ কাম হৈ গ'ল তো 42 -15 বিকজ এই দুটা ৰিয়েল পাৰ্ট হয় চ' 42ৰ পৰা -15 কৰিলে আমি কিমান পাম তো এইফালে হ'ব আমাৰ 7 3 - 4 3 - 1 হ'ব 2 27 আহিব তো ৰিয়েল পাৰ্টত আহিছে আমাৰ 27 তো এইফালে আছে 30 আইওটা প্লাছ 21 তো এইটোৱে দিব কিমান +51 আইওটা হোল ডিভাইডেড বাই এতিয়া এইটো এড কৰিব লাগিব 49 আৰু 25ক
So 49 আৰু 25 এড কৰি দিওঁ। So 9 plus 5 হৈ যাব আমাৰ 14, 1 carry, 4, 5, 6, with carry over 1, 74 হৈ যাব, 74. তো এইটোকতো আমি এতিয়া ভাঙি পেলাইও লিখিব পাৰোঁ এনেকৈ 27 by 74 plus 51 divided by 74 আৰু এই গোটেইটো মাল্টিপ্লাই হৈ আছে আইওটাৰ লগত ষ্টেণ্ডাৰ্ড a প্লাছ বি আই ফৰ্মেটত লিখিলোঁ তো তাৰমানে 6 প্লাছ 3i যেতিয়া আমি 7 মাইনাছ 5 আইটাৰে ডিভাইড কৰোঁ আমাৰ ফাইনেল আনচাৰটো এই কমপ্লেক্স নাম্বাৰটো আহিব a প্লাছ আই বি ফৰ্মেটতেই আহিব লাগিব তো ইয়াৰ মেইন ট্ৰিকটো কি আছে আমি সদায় ডিনমিনেটৰৰ পৰা আৰম্ভ কৰিম ডিনমিনেটৰ যোনটো কমপ্লেক্স নাম্বাৰ দিয়া থাকিব তাৰে কনজুগেটৰ লগত মাল্টিপ্লাই কৰিব লাগিব 7 প্লাছ 5 আইটাৰ দি আৰু সেইটো যদি ডিনমিনেটৰত কৰিছোঁ নিউমাৰেটৰটো কৰিব লাগিব আৰু বাকীখিনি একেবাৰে চিম্পল প্ৰচেছ হয় তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো তো চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ